আজি কিছু বছৰৰ ব্যৱধানৰ মূৰত গুৱাহাটীৰ পৰা কেই কিলোমিটাৰমান দূৰৈৰ এখন গাঁৱলৈ যোৱাৰ সুবিধা পালোঁ। শৈশৱৰ স্মৃতি লুকাই থকা এইখন মোৰ এসময়ৰ প্ৰখ্যাত খেতিয়ক, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত এজন মামাৰ গাঁও। মনত পৰিছে সেই প্ৰকাণ্ড বাৰীখনৰ কথা। শৈশৱতে মামাৰ ঘৰলৈ যাব লগা হ'লে আনন্দত নাচিছিলোঁ। হাতত এখন বেগ লৈ বছৰত কেইবাবাৰো মামাৰ ঘৰলৈ যোৱাৰ কথা মনত পৰিছে। গুৱাহাটীৰ ঘৰলৈ উভতি আহিলে মোনাখন সদায় ভৰ্তি হৈ আহিছিল। গাঁৱৰ মামাৰ বাৰীখনৰ বিশুদ্ধ শাক পাচলি, ফল মূল আৰু ঘগুৱাৰ কমলা বাগানৰ কমলা আৰু যে কিমান কি, সকলো যেন ক্ৰমান্বয়ে শেষ হৈ অহা জীৱনটোৰ নিচিনাই, অথবা জ্বলি জ্বলি শেষ হৈ যোৱা ধূপডালৰ দৰেই লাহে লাহে অদৃশ্য হৈ গ'ল। আজি সেই বাৰীখনত কিছু সময় কটাবলৈ গৈ দেখিলোঁ আগৰ সেই মানুহবোৰৰ নিচিনাকৈ বাৰীখনো যেন অদৃশ্য হ'ল। শতায়ু গৰকা যিজনী মামী আছিল, তেওঁ কিছুদিন আগে বিদায় ল'লে। সেইকাৰণে তেওঁৰ পুত্ৰসকলক দেখা দিবলৈ গৈ বাৰীখনত লাহে লাহে শৈশৱৰ স্মৃতি ৰোমন্থন কৰিবলৈ প্ৰৱেশ কৰিছিলোঁ। চকু দুটা সেমেকি উঠিল। আজি আৰু মামা মামীহঁত অদৃশ্য। পুৰণা দিনৰ মৰমৰ মাতষাৰি ক'ৰবাত হেৰাই গ'ল। আধুনিক সময়ৰ পৰিৱৰ্তনত বাৰীখন ৰূপান্তৰিত হ'ল এখন সৰু অৰণ্যলৈ। অৱশ্যে এই অৰণ্যত শুনা পালোঁ পক্ষীৰ গান, কিন্তু খেতি কৰাৰ সেই মানসিকতাহে যেন ক'ৰবাত লুকাই গ'ল। কিয় বাৰু? নিজকে নিজেই প্ৰশ্ন কৰি লাহে লাহে ওলাই আহিলোঁ বাৰীখনৰ পৰা। এই পুৰণা স্মৃতি ৰোমন্থন কৰি শৈশৱৰ স্মৃতি ৰোমন্থন কৰি এই মামাহঁতৰ খেতি কৰাৰ মানসিকতাৰ কথা ভাবি